ইয়াৰ আগৰ ভিডিঅ'টোত আমি কেইটামান ইডিয়মছ চাইছিলোঁ পাৰ্ট 2ত। আজি পুনৰ আমি ইয়াত কেইটামান ইডিয়ম চাম, 20টা ইডিয়ম চাম। আৰু যিটো PDF সেইটো আগত অলৰেডি উল্লেখ কৰিছোৱেই যে RGT_অধ্যয়ন কোনটোত আছে, এইটো টেলিগ্ৰামৰ চেনেল RGT_অধ্যয়ন ইয়াত গৈ পিনে PDFটো পাই যাব। ঠিক আছে, ইয়াৰ আগলৈকে আমি কেইটা কুৱেশ্যন চাইছিলোঁ। আগৰ ভিডিঅ'টোত আমি 20টা চালোঁ আৰু তাৰ আগত প্ৰথম পাৰ্টটোত 10টা চালোঁ। 30টা আমি ইডিয়ম চালোঁ। আজি পুনৰ আমি 20টা ইডিয়ম চাওঁ। প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে কল ইন কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো কল ইন কুৱেশ্যন মিলি গৈছে নহয় জানো? কল ইন কুৱেশ্যন আৰু প্ৰথম কুৱেশ্যন। এতিয়া কল ইন কুৱেশ্যনৰ অৰ্থটো কি? কল ইন কুৱেশ্যনৰ অৰ্থটো হৈছে ডাউট কৰা, সন্দেহ কৰা। অ'কে, কল ইন কুৱেশ্যনৰ মিনিংটো হৈছে ডাউট কৰা বা কিবা এটা কথা চেলেঞ্জ কৰা। চেলেঞ্জ কৰা, ডাউট কৰা আৰু চেলেঞ্জ কৰা প্ৰায় একে নহয় জানো? আপুনি কিবা এটা মোক কৈছে, মই ডাউট কৰিছোঁ বা আপোনাৰ যিটো কথা সেইটোত মই চেলেঞ্জ কৰিছোঁ বা আপোনাৰ উত্তৰটোত মই চেলেঞ্জ কৰিছোঁ, সেইটোকে কোৱা হয় কল ইন কুৱেশ্যন। মানে মই কুৱেশ্যন ৰেজ কৰিছোঁ আৰু কিবা এটা কৈছে কিন্তু মই কুৱেশ্যন ৰেজ কৰিছোঁ। আৰু কুৱেশ্যন ৰেজ কৰা মানে হৈছেতো ডাউট কৰা। যেতিয়া ডাউট কৰা হয় তেতিয়াতো কুৱেশ্যন ৰেজ কৰা হয়। গতিকে কল ইন কুৱেশ্যনৰ মিনিংটো কি হ'ব? অপশ্যন চি, চেলেঞ্জ। বাকীকেইটা আৰু নপঢ়িলে হ'ব। অ'কে, চেলেঞ্জ। পিছৰ কুৱেশ্যনটো হৈছে ডেড লেটাৰ। ডেড লেটাৰৰ মিনিংটো কি? অসমীয়া যদি আমি ট্ৰান্সলেট কৰোঁ মৃত চিঠি বা মৰা চিঠি, নহয় জানো? একচুৱেলি মৃত চিঠি নহয়, তাৰ মিনিংটো বেলেগ। গতিকে ডেড লেটাৰৰ মিনিং হৈছে এনেকুৱা এখন আইন যিটো নেকি বৰ্তমান আৰু এক্টিভ নহয় বা বৰ্তমান আৰু কাৰ্যকৰী হৈ থকা নাই, সেইটো অলৰেডি বাতিল কৰা হৈছে। অপশ্যন বি, ল' নট ইন ফ'ৰ্চ। অ'কে, ল' নট ইন ফ'ৰ্চ। অল্ড লেটাৰ নহয়, লেটাৰৰ কথা নাহে আচলতে। ল' নট ইন ফ'ৰ্চ, অপশ্যন বি। ইয়াত মিনিংটো আছে এ ল' হুইচ ইজ ভইড, অৰ্থাৎ এখন আইন যিটো বাতিল কৰা হৈছে, বৰ্তমান আৰু এইটো কাৰ্যকৰী হৈ থকা নাই। বেল দ্য কেট। বেল দ্য কেটটো খুব কমন এটা ইডিয়ম হয়। আমি টম এণ্ড জেৰীটো বহুবাৰ চাইছোঁ বা আমি কাহিনী শুনিছোঁ, মেকুৰীত ডিঙিত কোনে টিলিঙা বান্ধিব বা কোনে ঘণ্টা বান্ধিব। মানে কি হয়, বেল দি কেট মানে বেল দ্য কেট মানে হৈছে খুব এটা বিপদজনক কাম, নহয় জানো? এটা ৰিস্কি কাম হয়, য'ত নেকি হাই ৰিস্ক থাকিব। কি থাকিব? ৰিস্ক থাকিব, অৰ্থাৎ টু ফেচ দি ৰিস্ক। অপশ্যন এ। বাকী কনফ্লিক্ট নহয়, ফ্ৰেণ্ডশ্বিপ নহয়, ফেচিং এনিমি নহয়। টু ফেচ দি ৰিস্ক অৰ্থাৎ বিপদৰ সন্মুখীন হোৱা, খুব এটা ৰিস্কফুল আৰু কাম, সেইটোৱে হৈছে বেল দ্য কেট। অপশ্যন এ। কট ৰেড হেণ্ডেড। কট ৰেড হেণ্ডেডৰ মিনিংটো কি? কট ৰেড হেণ্ডেডৰ মিনিংটো হৈছে একদম কিবা এটা ইলিগেল কাম কৰি থাকোঁতে স্পটত গৈ কাৰোবাক ধৰা। কোনো এটা ইলিগেল কাম কৰি আছে, কোনোবাই অনৈতিক কাম কৰি আছে আৰু তাক হাতে লুটে ধৰা পেলোৱা। স্পটত জেগাত হাতে লুটে ধৰা পেলোৱাটোকে কোৱা হয় কেচ ৰেড হেণ্ডেড। আৰু ইয়াৰে পাষ্ট টেন্স দিছে কট ৰেড হেণ্ডেড বুলি। অপশ্যনকেইটা চাই লওঁ। টু ট্ৰাই টু এৰেষ্ট ছামৱান উইদাউট এনি এভিডেঞ্চ নোহোৱাকৈ এৰেষ্ট কৰা বুজাইছে, সেইটো নহয়। টু কেচ এ থিফ হু ষ্টিলছ ৰেড পেন্স চোৰ কৰা, চোৰক ধৰা, সেইটোও নহয়। অপশ্যন বিও নহয়। টু কেচ ছামৱান ডুইং ছামথিং ইলিগেল, অপশ্যন চি। কাৰোবাক ইলিগেল কিবা কৰি থাকোঁতে ধৰা পেলোৱা, অৰ্থাৎ হাতে লুটে ধৰা পেলোৱাটোৱে কোৱা হয়। অন দ্য স্পট যদি কাৰোবাক ধৰা পেলোৱা হয় তাক কোৱা হয় কেচ ৰেড হেণ্ডেড, বা পাষ্ট টেন্সত এইটো লিখা আছে কট ৰেড হেণ্ডেড। অ'কে, ইলিগেল কামৰ কাৰণে ধৰা পেলোৱা, অপশ্যন চি। ক্ৰক'ডাইল টিয়াৰ্ছ। ক্ৰক'ডাইল টিয়াৰ্ছ মানে কি? ঘৰিয়ালৰ চকু পানী। ঘৰিয়ালৰ চকু পানী মানে মিছাকৈ কন্দা। অ'কে, সঁচাকৈ দুখ পোৱা নাই, মিছাতে কান্দি আছে মানে, অৰ্থাৎ প্ৰিটেণ্ড কৰা। এইটো প্ৰিটেণ্ডেড টিয়াৰ্ছ, এইটো ওলাই গৈছে প্ৰিটেণ্ডেড টিয়াৰ্ছ। অপশ্যন এ, প্ৰিটেণ্ডেড শ্ব' অফ চৰো। ঠিক আছে, প্ৰিটেণ্ডেড শ্ব' অফ চৰো। প্ৰিটেণ্ডেড মানে ভাও জোৰা, সঁচাকৈ মানে আৰু দুখ প্ৰকাশ কৰা নাই কিন্তু আৰু দেখাইছে কান্দি, মানে যে মই বহুত দুখ পাইছোঁ, কিন্তু একচুৱেলি সেইটো দুখ প্ৰকাশ কৰা নাই। ক্ৰক'ডাইল টিয়াৰ বুলি কয় মিছাকৈ কন্দা। অপশ্যন এ। ফাৰ এণ্ড ৱাইড। ফাৰ এণ্ড ৱাইডৰ মিনিংটো কি? ফ্ৰম দি পাষ্ট, ইন অল ডাইৰেকশ্যনছ, ইন দি ফিউচাৰ, অৰ ইন অল পচিবল ৱেজ। ফাৰ এণ্ড ৱাইড মানে চাৰিওফালে, মানে সকলো ফালে, চব ডাইৰেকশ্যনত। ইফালেও বিচাৰিব, সিফালেও বিচাৰিব, ইফালেও বিচাৰিব, ইফালেও বিচাৰিব, চব ফালে এনেকৈ বিচাৰিছে, অৰ্থাৎ চব ফালে, চাৰিওফালে বুলি আমি ক'ব পাৰোঁ। ফ্ৰম দি পাষ্ট নহয়, ইন অল ডাইৰেকশ্যন, অপশ্যন বি। ইন দি ফিউচাৰো নহয়, ইন অল পচিবল ৱেজ। ৱেজৰ কথা নাই, একচুৱেলি ডাইৰেকশ্যনৰ কথা আহিব। অ'কে, চাৰিওদিশে, মানে চাৰিওদিশে হ'লে ফাৰ এণ্ড ৱাইড বুলি কয়।
অপশন কোনটো হ'ব অপশন বি হ'ব চাৰিদিশে যেনে অল ৰাউণ্ড বা ফ্ৰম মেনি প্লেচেছ অৰ ডিৰেকশ্যনছ পিপুল কেম ফ্ৰম ফাৰ এণ্ড ৱাইড টু চি দি পেৰেড পেৰেড চাবলৈ মানুহ আহিছিল ক'ৰ পৰা চাৰিওফালৰ পৰা আহিছে চাৰিওদিশৰ পৰা আহিছিলে মানে সকলো ফালৰ পৰা আহিছে পিচ অফ হিজ মাইণ্ড পিচ অফ হিজ মাইণ্ড পিচ অফ হিজ মাইণ্ড মানে কি পিচ অফ হিজ মাইণ্ডৰ মিনিংটো হৈছে কাৰোবাক গালি দিয়া বা কাৰোবাৰ সৈতে খং কৰা ঠিক আছে কাৰোবাৰ সৈতে যদি আমি খঙেৰে কথা পাতোঁ অৰ্থাৎ এংগ্ৰি ৱে বুলি ক'ব পাৰোঁ এংগ্ৰি ৱে ঠিক আছে ইন এংগ্ৰি ৱে স্পীক টু ছামৱান ইন এন এংগ্ৰি ৱে বুলি ক'ব পাৰোঁ বা আমি কাৰোবাক গালি দিয়াটোকো পিচ অফ হিজ মাইণ্ড বুলি ক'ব পাৰোঁ গুড এডভাইচটো নহ'ব যিহেতু পিচ অফ হিজ মাইণ্ডৰ কথা বা মিনিংটোৱে হৈছে এংগ্ৰি ৱে খং থাকিব গতিকে গুড এডভাইচটো নহ'ব স্কল্ডেড হিম গালি পৰা কনভিন্স থিমটো নহ'ব এডমায়াৰ থিমো নহ'ব কি হ'ব স্কল্ডেড থিম অপশ্যন বি অ'কে ইয়াত মিনিংটো তোমালোকে চাবা টু স্পীক টু ছামৱান ইন এন এংগ্ৰি ৱে টু স্পীক টু ছামৱান টু এন ইন এন এংগ্ৰি ৱে অৰ্থাৎ কাৰোবাৰ সৈতে খঙত কথা পতা ফৰ গুডৰ মিনিংটো কি ফৰ গুডৰ মিনিংটো হৈছে ফৰ এভাৰ কি ফৰ এভাৰ ফৰ গুডৰ মিনিংটো ফৰ এভাৰ অৰ্থাৎ চিৰদিনৰ বাবে বা আমি ক'ব পাৰোঁ পাৰ্মানেণ্টলি অপশ্যন এ পাৰ্মানেণ্টলি বা ফৰ এভাৰ অৰ্থাৎ চিৰদিনৰ কাৰণে এক্সাম্পল আপোনালোকে চাব হি লেফ্ট দি টাউন ফৰ গুড আফটাৰ দি ইনচিডেণ্ট সেই ইনচিডেণ্টটো হোৱাৰ পিছত ঘটনাটো হোৱাৰ পিছত সি টাউন এৰি গুচি গ'ল চিৰদিনৰ বাবে ফৰ গুড বুলি কৈছে চিৰদিনৰ বাবে এনেকুৱা নহয় যে ভালৰ বাবে ফৰ গুড ভালৰ বাবে নহয় চিৰদিনৰ বাবে গুচি গ'ল অ'কে চিৰদিনৰ বাবে পাৰ্মানেণ্টলি অপশ্যন এ ফ্ৰম হেণ্ড টু মাউথৰ মিনিংটো কি অসমীয়াত যদি আমি ট্ৰান্সলেট কৰোঁ ফ্ৰম হেণ্ড টু মাউথ হাতৰ পৰা মুখলৈ একচুৱেলি ফ্ৰম হেণ্ড টু মাউথৰ মিনিংটো হৈছে যিমান প্ৰয়োজন সিমানেই ঠিক আছে যিমান প্ৰয়োজন সিমানেই বা আমি এনেকৈ ক'ব পাৰোঁ কঠোৰ জীৱন যাপন কৰা কষ্টৰে জীৱন পাৰ কৰা মানে যিমান প্ৰয়োজন সিমানে আছে একো এক্সট্ৰা নাই ঠিক আছে একো এক্সট্ৰা নাই ন' এক্সট্ৰা বুলি ক'ব পাৰোঁ আৰু যিমান আছে সিমানেই বা আমি এনেকৈ ক'ব পাৰোঁ কষ্টৰে জীয়াই থকা খুব মানে এটা হাৰ্ড লাইফ পাৰ কৰা এইটোক কোৱা হয় ফ্ৰম হেণ্ড টু মাউথ কোনটো হ'ব অপশ্যন কোনটো অপশ্যন চিটো হ'ব অপশ্যন চি টু হেভ ইনাফ মানি টু লিভ অন এণ্ড নাথিং এক্সট্ৰা অৰ্থাৎ জীয়াই থাকিবলৈ যথেষ্ট পইচা যথেষ্ট মানে যিমান আছে সিমান বুজাইছে এনেকুৱা নহয় যে বহুত বুজাইছে কাৰণ ইয়াত নাথিং এক্সট্ৰা বুলি কৈ দিছে অৰ্থাৎ জীয়াই থাকিবলৈ যিমান প্ৰয়োজন সিমানেই আছে অ'কে কিন্তু তাতকৈ বেছি আৰু নাই কোনোমতে জীয়াই আছে মানে প্ৰয়োজন যিমান সিমানেই আছে কিন্তু এক্সট্ৰা অলপো নাই এইটোকে কোৱা হয় ফ্ৰম হেণ্ড টু মাউথ কোনোমতে জীয়াই থকাটোক কোৱা হয় যেনেকৈ যাৰ মিনিং হৈছে টু লিভ এ হাৰ্ড লাইফ দি প'ৰ মেন লিভছ ফ্ৰম হেণ্ড টু মাউথ কোনোমতে এই প'ৰ মেন দুখীয়া মানুহজন জীয়াই আছে ফ্ৰেছ ব্লাডটো অলৰেডি কৈছিলোঁ আগৰ ভিডিঅ'ত ফ্ৰেছ ব্লাড মানে কি বুজাব কোনোবা যদি মেম্বাৰ আহে বা নিউ যদি কোনোবা জইন কৰে তেওঁক কোৱা হয় ফ্ৰেছ ব্লাড ইয়াত আমি নিউ শব্দটো পাব লাগিব যিটো নেকি অপশ্যন বিত আছে নিউলি এডেড মেম্বাৰ্ছ ফ্ৰেছ ব্লাড মানেই হৈছে নিউলি এডেড মেম্বাৰ্ছ অপশ্যন বি হাৰ্ট এণ্ড চ'ল মানে কি হাৰ্ট এণ্ড চ'ল মানে হৈছে মনে প্ৰাণে আমি যদি অল এফৰ্ট লগাওঁ বা আমাৰ যদি সম্পূৰ্ণ ডিটাৰমিনেশ্যন থাকে কাম কৰাৰ উদ্যম যদি থাকে উৎসাহ যদি থাকে সম্পূৰ্ণ যদি আমি দিছোঁ কোনো এটা কামত সেইটোক কোৱা হ'ব হাৰ্ট এণ্ড চ'ল অৰ্থাৎ মনে প্ৰাণে অ'কে উইথ কমপ্লিট অনেষ্টি ফ্ৰণ্ট টু ফ্ৰণ্ট উইথ অল দি এফৰ্ট ইউ কেন পুট অপশ্যন চি উইথ অল দি এফৰ্ট ইউ কেন পুট অৰ্থাৎ তুমি যিমান এফৰ্ট দিব পাৰা এই গোটেই এফৰ্ট দিয়াটোৱে হৈছে হাৰ্ট এণ্ড চ'ল মনে প্ৰাণে এইটো অল এফৰ্ট বুলি কোৱাই আছিলে মিনিংটো ডিটাৰমিনেশ্যন থাকিব এনথুচিয়াজিম থাকিব ঠিক আছে এনেকৈ থাকিব পাৰে এনথুচিয়াজিম শব্দটো থাকিব পাৰে অৰ্থাৎ হাৰ্ট এণ্ড চ'লৰ মিনিংটোৱে হৈছে যিমান পাৰোঁ আৰু মনে প্ৰাণে যিমান এফৰ্ট দিব পাৰোঁ কোনো এটা কামত ফৰ এক্সাম্পল এক্সামটো পাছ কৰিবলৈ মনে প্ৰাণে চেষ্টা কৰি আছোঁ আমি ৰাইট মনে প্ৰাণে চেষ্টা কৰি আছোঁ যিসকলে নেকি
আপোনালোকে ষ্টাডি ইনচাইটৰ ক্লাছ লৈ আছে আপোনালোকে গম পাইছে মনে প্ৰাণে আমি চেষ্টা কৰি আছোঁ যাতে কোনোমতে আমি এইটো পাৰ হ'ব লাগে এইটো এক্সাম ক্ৰেক কৰিব লাগে ৰাইট মৃদুল ছাৰো মনে প্ৰাণে চেষ্টা কৰি আছে দিনে ৰাতিয়ে কষ্ট কৰি আছে আৰু সকলো ফেকাল্টিয়ে কষ্ট কৰি আছে গতিকে হাৰ্ট এণ্ড চলৰ মিনিংটো হ'ব কি মনে প্ৰাণে উইথ অল এফৰ্ট অপশ্যন চি হিউ এণ্ড ক্ৰাই হ'লে হৈ চৈ বা চিঞৰ বাখৰ এটা পাব্লিক আউটক্ৰাই হয় হিউ এণ্ড ক্ৰাই মানে এটা পাব্লিক আউটক্ৰাই বুলি ক'ব পাৰোঁ পাব্লিক আউটক্ৰাই অৰ্থাৎ হৈ চৈ লগা খুব মানে হঠাৎ কিবা যদি চিঞৰ বাখৰ লাগে ফৰ এক্সাম্পল হঠাৎ যদি ভূমিকম্প আহে তেতিয়া কি হ'ব জনসাধাৰণৰ মাজত এটা চিঞৰ বাখৰ সৃষ্টি হয় নহয় এইটোকে কোৱা হয় হিউ এণ্ড ক্ৰাই অ'কে যিটো নেকি এ জেনেৰেল আউটক্ৰাই অফ এলাৰ্ম অৰ্থাৎ বিপদৰ এটা ঘণ্টা বা হৈ চৈ লগোৱা সেইটো বুজাইছে এ জেনেৰেল আউটক্ৰাই অফ এলাৰ্ম মানে হৈছে পেনিক হোৱা বিপদ হোৱা পেনিক হৈ পিনে যদি কোনো চিঞৰ বাখৰ লগোৱা হয় ইয়াক কোৱা হয় হিউ এণ্ড ক্ৰাই অ'কে অপশ্যনটো আপলোড এ লাউড ক্লেমাৰ অফ পাব্লিক আউটক্ৰাই বুলি ক'লে হিউ এণ্ড ক্ৰাই বুলি কয় পাব্লিক আউটক্ৰাই হাৰ্ড এণ্ড ফাষ্টৰ মিনিংটো কি হাৰ্ড এণ্ড ফাষ্টৰ মিনিংটো হৈছে ফিক্সড যাক নেকি আৰু আমি সলনি কৰিব নোৱাৰি বা ৰিজিড বুলি ক'ব পাৰোঁ অ'কে ৰিজিড বুলি ক'ব পাৰোঁ ফিক্সড আৰু হাৰ্ড এণ্ড ফাষ্ট অপশ্যন কোনটো অপশ্যন এ এইটো আৰু ওলাই পৰিছে ফিক্সড হাৰ্ড এণ্ড ফাষ্ট অপশ্যন এ অ'কে যাক নেকি সলনি কৰিব আৰু নোৱাৰোঁ একেবাৰে ফিক্সড হৈ আছে অপশ্যন এ বইলিং দি অ'শ্বেনক বইল কৰিব লাগে মহাসাগৰক বইল কৰিব লাগে গৰম কৰিব লাগে মহাসাগৰক যদি বইল কৰিব লগা হয় পাৰিম জানো এটা ইম্পচিবল টাস্ক হয় জানো নহয় জানো পচিবল হয় জানো কেতিয়াও নহয় প্ৰবেবল সম্ভাৱ্য হয় জানো হ'ব পাৰে বুলি কৈছে নহয় ইণ্টাৰেষ্টিং কাম হয় মহাসাগৰক বইল কৰা এটা ইণ্টাৰেষ্টিং কাম নহয় জানো দেখাত ইণ্টাৰেষ্টিং কামেই হ'ব কোনোবাই যদি বইল কৰি থাকে কিন্তু একচুৱেল মিনিংটো কি হয় বইল দি অ'শ্বেন মানে আমি ইম্পচিবল কিবা এটা কাম কৰাটো হৈছে বইল দি অ'শ্বেন ইম্পচিবল অসম্ভৱ যিটো কেতিয়াও সম্ভৱেই নহয় যেনেকৈ ইয়'ৰ ছাজেশ্যন ডেট উই ছল্ভ অল দিছ প্ৰব্লেমছ এট ওৱান টাইম ইজ বইলিং দি অ'শ্বেন তোমাৰ যিটো ছাজেশ্যন আছিলে যে এই গোটেই প্ৰব্লেমবিলাক এটা সময়তে অল অফ দিছ প্ৰব্লেমছ এট ওৱান টাইম এটা সময়তে ছল্ভ কৰাটো এইটো হৈছে ইজ বইলিং দি অ'শ্বেনক বইল কৰা ইম্পচিবল মানে কেতিয়াও পচিবল নহয় হোল এণ্ড কৰ্ণাৰ গাত আৰু চুক অসমীয়াত হ'লে কি হ'ব গাত আৰু চুক একচুৱেল মিনিংটো কি চিক্ৰেট নে ছাৰ্ভাইল নে ষ্ট্ৰিক্ট নে ছাছপিচিয়াছ হোল এণ্ড কৰ্ণাৰ মানে ধৰি লৈছোঁ কোনো এটা কথা বা কোনো এটা বস্তু আপুনি লুকাব বিচাৰিছে ঠিক আছে লুকাব বিচাৰিছে সাধাৰণতে আমি বস্তুবিলাক লুকাওঁ ক'ত একেবাৰে চুকতহে লুকাওঁ নহয় জানো ক'ৰবাত একেবাৰে চুকত বা গাঁতত হয় নাই গাঁতত লুকাওঁ বা চুকত সেইটোৱে হৈছে একেবাৰে চিক্ৰেট হোল এণ্ড কৰ্ণাৰ মানে হৈছে চিক্ৰেট ঠিক আছে হোল এণ্ড কৰ্ণাৰ মানে কি চিক্ৰেট একচুৱেলি গাঁতত আৰু কৰ্ণাৰত বুজোৱা নাই তাৰ মিনিংটো হৈছে চিক্ৰেট অপশ্যন এ হাৰ্ড নাট টু ক্ৰেক সেইটো আকৌ খুব অহা এটা ইডিয়মছ হয় হাৰ্ড নাট টু ক্ৰেক অৰ্থাৎ হাৰ্ড মানে কি বহুত টান নাট মানে আমি বাদামকো কওঁ বা তামোলকো কওঁ ক্ৰেক মানে ভঙা ভাঙিবলৈ বহুত টান তামোল ভাঙিবলৈ যদি বহুত টান তেতিয়াহ'লে কি হ'ব অপশ্যন কেইটা চাওঁচোন ৰিলেট কৰিব পাৰোঁ নে নাই প্ৰথম অপশ্যন কি আছে প্ৰথম অপশ্যন আছে ওৱান হু ইজ ভেৰি অবষ্টিনেট অপশ্যন বি আছে এ ভেৰি ডিফিকাল্ট চাইল্ড অপশ্যন চি এ ৱালনাট অৰ এ ফ্ৰুট অপশ্যন ডি এ প্ৰবেবল প্ৰব্লেম ডিফিকাল্ট টু বি ছল্ভ অপশ্যন কিছুমানটো আমি এলিমিনেট কৰিব পাৰোঁ এ ভেৰি ডিফিকাল্ট চাইল্ডৰ কথা নাই এ ৱালনাটৰ কথা নাহিব হাৰ্ড নাট টু ক্ৰেক মানে সেইটো বুজায় যিটো নেকি এনেকুৱা এটা প্ৰব্লেম যিটো নেকি ছল্ভ কৰিবলৈ খুবেই টান ঠিক আছে যিটো নেকি অপশ্যন ডিত আছে ছল্ভ কৰিবলৈ খুবেই টান আমি তাকে কওঁ কি এ হাৰ্ড নাট টু ক্ৰেক অৰ্থাৎ কোনো এক প্ৰব্লেম যাক নেকি আমি ছল্ভ কৰিবলৈ খুবেই টান পাওঁ বা বহুত মানে কঠিন আৰু ছল্ভ কৰিবলৈ সমাধান উলিয়াবলৈ খুবেই কঠিন এইটোক কোৱা হয় এ হাৰ্ড নাট টু ক্ৰেক বাকী অপশ্যন এ নহয় অপশ্যন এ কি কৈছে ওৱান হু ইজ ভেৰি অবষ্টিনেট মানে কি যি নেকি খুব অবাধ্য
অবষ্টিনেট মানে অবাধ্য বা জিত কৰে যে সেইটো কোৱা হয় অবষ্টিনেট গতিকে এইটো নহ'ব এ হাৰ্ড নাট টু ক্ৰেক মানে এটা কঠোৰ কাম বা এটা প্ৰব্লেমেটিক এটা টাস্ক হয় সলভ কৰিবলৈ অপশ্যন ডি অ'কে অপশ্যন ডি ইন এ নাটশেলৰ মিনিংটো হৈছে একেবাৰে চমুকৈ বা সংক্ষেপে চিৰিয়াছ ট্ৰাবল নহয় কণ্ট্ৰল হয় ইন শ্বৰ্ট চমুকৈ হ'লে ইন এ নাটশেল যেনেকৈ হি নেৰেটেড দ্য ষ্টৰি কোনো এটা কাহিনী আছিলে এইটো সংক্ষেপে বা চমুকৈ বৰ্ণনা কৰিছিল সংক্ষেপে নহয় একেবাৰে চমুকৈ আৰু ইন শ্বৰ্ট হি নেৰেটেড দ্য ষ্টৰি ইন এ নাটশেল সংক্ষেপে বৰ্ণনা কৰিছে চমুকৈ বৰ্ণনা কৰিছে অ'কে ইন এ নাটশেল মানে ইন শ্বৰ্ট অপশ্যন চি ক্ৰাই অভাৰ স্পিল্ড মিল্ক গতিকে ক্ৰাই অভাৰ স্পিল্ড মিল্কৰ যিটো মিনিং হ'ব ইডিঅমেটিক মিনিং সেইটো হয় কোনো এটা ভুল পাষ্টত কৰা ভুল কোনো এটা ভুল হৈছে মনত থ'ব এইটো পাষ্টত কৰা দেই ফিউচাৰত হ'ব পৰা নহয় পাষ্টত কিবা এটা ভুল কৰিছে আৰু সেইটো লৈ এতিয়াও ৰিগ্ৰেট ফিল কৰা বা কমপ্লেইন কৰা ক'ব পাৰোঁ বা কমপ্লেইন কৰা পাষ্টত হোৱা ভুলৰ কাৰণে কিন্তু অপশ্যন কেইটা চাই লওক ক্ৰাইং ডেট চামবডি হেজ হাৰ্ট উইথ হাৰ্ছ ৱৰ্ডছ সেইটো নহয় ৱৰিং এবাউট লজেছ ডেট মে অকাৰ বুলি কৈছে সেইটো নহয় যে হ'ব পৰা যি লছ লোকচান সেইটো লৈ চিন্তিত হোৱা সেইটো নহয় কমপ্লেইনিং এবাউট এ লছ ফ্ৰম দি পাষ্ট এইটো অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ অৰ্থাৎ পাষ্টত কোনো এটা লছ হৈছিলে লোকচান হৈছিলে আৰু সেইটো লৈ এতিয়া কমপ্লেইন কৰা গাখীৰ যদি পাত্ৰৰ পৰা পৰি যায় তাৰপিছত আমি দুখ কৰি কোনো লাভ নাই হয় নাই পৰি যোৱাৰ পিছত আকৌ দুখ কৰিলে ঘূৰি আহিব নেকি নাহে তো ইয়াতো মিনিংটো তেনেকুৱাই যে পাষ্টতে কিবা এটা হৈ গৈছে সেইটো লৈ আৰু বৰ্তমান কমপ্লেইন কৰি লাভ নাই ইন কোল্ড ব্লাডৰ লগত জড়িত আন এটা ইডিয়ম হয় ইন কোল্ড ব্লাড খুব কমন এটা ইন কোল্ড ব্লাডৰ মিনিংটো হৈছে ভাবি চিন্তি ডেলিভাৰেটলি বুলি ক'ব পাৰোঁ অপশ্যন ডি ডেলিভাৰেটলি অৰ্থাৎ ভাবি চিন্তি যদি কোনো ক্ৰাইম কৰে একচুৱেলি ইন কোল্ড ব্লাডটো এনেকুৱা হয় কোনো ক্ৰাইমৰ লগত জড়িত আৰু ভাবি চিন্তি প্লেন কৰি মানে কোনো প্লেন কৰি ভাবি চিন্তি যদি কোনো এটা কামৰ আঞ্জাম দিয়ে কোনো এটা কাম সম্পন্ন কৰে সেইটোক কোৱা হয় ইন কোল্ড ব্লাড অ'কে ডেলিভাৰেটলি ইচ্ছাকৃতভাৱে মানে ভাবি চিন্তি ইচ্ছাকৃতভাৱে ডেলিভাৰেটলি ইন এ ক্ৰুৱেল ৱে এণ্ড উইদাউট পিটি কোনো দুখ প্ৰকাশ নকৰাকৈ আৰু নিষ্ঠুৰভাৱে কৰাটোকে কোৱা হয় ইন কোল্ড ব্লাড অপশ্যন ডি আমি এই 20টা কুৱেশ্যনে চালোঁ আজি 20টা কুৱেশ্যনে আছিলে আশা কৰিছোঁ আপোনালোকে কুৱেশ্যনকেইটা ভাল পাইছে কেনেকুৱা পাইছে ক্লাছটো জনাই দিব আৰু যদি PDF-টো লাগে তেতিয়াহ'লে অলৰেডি কৈছোঁ যিটো টেলিগ্ৰাম চেনেল RGT_Idhan তাত ভিজিট কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ পৰৱৰ্তী যিকেইটা ভিডিঅ' দিম গ্ৰামাৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ টপিকবিলাক এক্সামৰ লগত জড়িত সেই টপিকবিলাক দিম গতিকে নটিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো ক্লিক কৰি থ'ব